Hello my dear students. তোমালোক আটাইকেইটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত দশম শ্ৰেণীৰ ইংৰাজীৰ প্ৰথম যিটো কবিতা এ টাইগাৰ ইন দ্য জু তাৰ কবি লেছলি নৰিছ এই কবিতাৰ লগত জড়িত অতি দৰকাৰী কেইটামান MCQ আলোচনা কৰিবলৈ লৈছোঁ। আৰু আজি এই প্ৰশ্নসমূহত 2024 2025 2026 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিবোৰ প্ৰশ্ন দিয়া আছিল সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ ইয়াত আলোচনা কৰা হ'ব। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'বা। 2026 চনৰ এই প্ৰশ্ন আমাক দিয়া আছিল দ্য মেইন কন্ট্ৰাষ্টিং আইডিয়া সাজেষ্টেড ইন দ্য পোয়েম এ টাইগাৰ ইন দ্য জু ইজ দ্যাট অফ। এই কবিতাটিত দুটা বিপৰীতমুখী বিষয় ইয়াত উপস্থাপন কৰা হৈছিল এই কবিতাটিৰ জৰিয়তে। সেই দুটা কি আছিল? ষ্ট্ৰেংথ এণ্ড উইকনেছ, নেচাৰ এণ্ড কালচাৰ, বিষ্ট এণ্ড মৰ্টেলছ এণ্ড কনফাইনমেণ্ট এণ্ড ফ্ৰীডম। আমি নিশ্চয় সকলোৱে জানো যে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি, কিয়নো কবিতাটিত কবিয়ে এটি বাঘ মুক্ত অৱস্থাত থাকিলে তাৰ আচৰণ কেনেকুৱা হয়, তাৰ বিপৰীতে বাঘটো যেতিয়া পিঞ্জৰাত আবদ্ধ হৈ থাকে তেতিয়া তাৰ আচৰণ কেনেকুৱা হয় সেই কথাখিনি উপস্থাপন কৰিছিল। সেইবাবে ইয়াত উত্তৰটি হ'ব অপশ্যন ডি। The tiger has velvet like Jew dash as described in the poem A Tiger in the Zoo. এই কবিতাটিত টাইগাৰ ইন দ্য জু কবিতাটিত ভেলভেট শব্দৰ সৈতে কিহক লগত সামঞ্জস্য আছে কবিতাটিত, আৰু এইটো 2026 বৰ্ষৰ পৰীক্ষাত দিয়া আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বিকল্প দিছে স্কিন, হেয়াৰ, নোজ এণ্ড পজ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পজ। আমি নিশ্চয় গম পাইছোঁ কবিতাটিৰ প্ৰথম যিটো ষ্টেঞ্জা আছে তাত এই শব্দটি উল্লেখ কৰা আছে। 2026 চনৰ অন্য এটা প্ৰশ্ন দি আছিল আমাক ফ্ৰম ইউৰ আণ্ডাৰষ্টেণ্ডিং অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু বাই লেছলি নৰিছ চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য ফলোইং অপশ্যনছ। ইয়াত এছাৰশ্যন আৰু ৰিজনিং এই প্ৰশ্ন দি আছে। চাম এনিমেলছ ডেট আৰ অন দ্য ভাৰ্জ অফ এক্সটিংশ্যন আৰ বিকামিং এনডেঞ্জাৰ্ড। আৰু ইয়াৰ ৰিজন হিচাপে দি আছে জু ইজ এ প্লেচ to save and protect such endangered species. ইয়াত বিকল্প আমাক দি আছে both A and R are false. ইয়াতে assertion আৰু reason দুইটাই অশুদ্ধ বুলি কোৱা হৈছে। both A option B দি আছে A is false, R is true. assertion অসত্য আৰু reason টো সত্য বুলি কোৱা হৈছে। option C দি আছে both A and R are true. ইয়াতে assertion আৰু reason দুইটাই শুদ্ধ, but R is not the correct explanation of A. Reason যিটো দিয়া আছে এ আসলতে assertionৰ শুদ্ধ বৰ্ণনা নহয়। Both A and R are true and R is the correct explanation of A. ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন যিটো আমাক C দিয়া আছে both A and R are true but R is not the correct explanation of A. গতিকে আমাৰ ইয়াতে কি হ'ব অপশ্যন C এয়া শুদ্ধ উত্তৰ হ'ব। Question number 4. According to the poet Leslie Norris, where should the tiger ideally be? এটো 2025 চনৰ প্ৰশ্ন দি আছিল। কবিৰ মতে কবি লেছলি নৰিছৰ মতে বাঘ আসলতে ক'ত থাকিব লাগে। ইয়াত যিখিনি বিকল্প দি আছে তাৰে শুদ্ধ বিকল্পটি হ'ব snarling around the houses at the jungle's edge. বাঘ কি হয় বনৰীয়া জীৱ হয়, wild animal হয়, so তাক আমি বন্দী কৰি ৰাখিব নালাগে, ইয়াক মুক্ত অৱস্থা থাকিব লাগে কবিৰ মতে সেয়া। গতিকে ইয়াত আমাৰ কি হ'ব অপশ্যন চি যিটো দি আছে স্নাৰ্লিং এৰাউণ্ড দ্য হাউজেছ এট দ্য জংগলছ এজ। পৰৱৰ্তী প্ৰশ্ন দি আছে হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ চুজ দ্য ৱৰ্ড মিনিং হুইচ ইজ ছেইম এজ দ্য আণ্ডাৰলাইন ৱৰ্ড। ইয়াত এই ভিভিড যিটো শব্দ দি আছে ইয়াৰ মিনিংটো কি হ'ব? ইয়াত 2024 চনৰ প্ৰশ্ন আছিল। বিকল্প আমাক দি আছে ব্ৰাইট, ডাল, ফেডেড, ভেগ। ব্ৰাইট মানে আচলতে ইয়াতে কি বুজাইছে? ইয়াত ভিভিড শব্দৰ অৰ্থটো হৈছে ব্ৰাইট, উজ্জ্বল। Question number 6. The captured tiger is stalking in. বন্দী অৱস্থাত বাঘটো ক'ত খোজকাঢ়ি আছে? দ্য ষ্টেবল। আমি নিশ্চয় গম পাওঁ ষ্টেবল হৰ্চৰ ঘোঁৰা থকা ঠাইক কোৱা হয়। দ্য জু এইটো নহয় আমাৰ। দ্য নাইট ষ্ট্ৰীট এয়া অশুদ্ধ উত্তৰ। শুদ্ধ উত্তৰ হৈছে বাঘটো চিৰিয়াখানাৰ যিটো পিঞ্জিৰা আছে তাতে খোজকাঢ়ি থাকে। গতিকে অপশ্যন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হ'ব। Question number 7. Choose the correct option as the most likely reason for tiger to ignore the visitors in the poem A Tiger in the Zoo.
টাইগাৰ ইন দ্য জু নামৰ কবিতাটিত আমি গম পাওঁ যে টাইগাৰটোৱে যিখিনি ভিজিটৰ আহে তেওঁলোকক ইগনোৰ কৰে, গুৰুত্ব নিদিয়ে। তাৰ কাৰণটো কি হ'ব পাৰে? ইয়াত বিকল্প দি আছে, হি ইজ স্কেয়াৰ্ড অফ দেয়াৰ কনষ্টেণ্ট ষ্টেয়াৰ্ছ, দ্য ভিজিটৰ্ছ ডোণ্ট প্ৰভাইড হিম উইথ এনি ফুড, হি নোজ দেট নান উড হেল্প হিম আউট অফ দ্য কেপটিভিটি ফ্ৰম দ্য কেজ, এণ্ড দ্য ভিজিটৰ্ছ ডোণ্ট স্পীক টু হিম কাইণ্ডলি। আচলতে এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, কিয়নো কবিতাত উল্লেখ কৰা মতে বাঘে সেই ভিজিটৰখিনি, যিবিলাক মানুহে চিৰিয়াখানাত বাঘক চাব যায়, সেই ভিজিটৰখিনিক, দৰ্শনাৰ্থীখিনিক বাঘে নিজৰ শত্ৰু জ্ঞান কৰে। সেইবাবে বাঘে কি কৰে? ভিজিটৰখিনিক ইগনোৰ কৰে। দ্য টাইগাৰ ইগনোৰ্ছ দ্য ভিজিটৰ্ছ। গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰ হিচাপে আমি অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 8, নেম দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য লাইন অন পেজ অফ ভেলভেট কোৱাইট। এই যিখিনি ষ্টেটমেণ্ট আমাক দি আছে অন পেজ অফ ভেলভেট কোৱাইট, ইয়াতে কি পয়েটিক ডিভাইচ ইউজ কৰা হৈছে? বিকল্প দিছে মেটাফৰ, এছনেন্স, অক্সিমৰন এণ্ড কনচনেন্স। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ যিটো দিয়া আছে মেটাফৰ। পৰৱৰ্তী প্ৰশ্ন, হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ, দ্য মিনিং অফ স্নাৰ্লিং ইজ। ইয়াতে স্নাৰ্লিং শব্দটোৰ অৰ্থ কি? ৱাটছিং ক্ল'জলি, ৰানিং, মেকিং এন এংৰি ৱাৰ্নিং চাউণ্ড এণ্ড প্ৰে। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি যিটো দিয়া আছে মেকিং এন এংৰি ৱাৰ্নিং চাউণ্ড। গুজৰণি মৰা সেই অৰ্থ বুজোৱা হয়। গতিকে অপশ্যন চি কুৱেশ্যন নম্বৰ 9 এয়া শুদ্ধ উত্তৰ হয় আমাৰ। কুৱেশ্যন নম্বৰ 10, ইয়াত প্ৰশ্ন দিছে, হোৱাট ডেছক্ৰাইবড আ টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট। কোনটো কথাই বুজায় যে বাঘ মুক্ত অৱস্থাত বা প্ৰাকৃতিক অৱস্থাত আছে? লকড ইন এ কনক্ৰিট চেল, হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ, ইগনৰিং ভিজিটাৰ্ছ। এই তিনিটাৰ এটাও নহয় বাৰু। অপশ্যন ডি যিটো আছে বাৰিং হিজ হোৱাইট ফেংছ, হিজ ক্লজ এণ্ড টেৰৰাইজিং দ্য ভিলেজ। এই কথাখিনি বুজাইছে বাঘ মুকলি অৱস্থাত আছে আৰু বাঘৰ যিটো প্ৰকৃত আচৰণ, ফেৰেচিয়াছ নেচাৰ যিটো, সেইটো প্ৰকাশ পাইছে। কুৱেশ্যন নম্বৰ 11, the poem A Tiger in the Zoo draws a contrast between dash and dash. বাঘৰ মানে যিটো আচল ৰূপ, মানে কোন দুটা বস্তুৰ কণ্ট্ৰাষ্ট দেখুৱাইছে, পাৰ্থক্য দেখুৱাইছে, বিপৰীত ধৰ্মীয় চৰিত্ৰ দেখুৱাইছে, এনিমেলছ এণ্ড হিউমেন বিংছ নহয় বাৰু এইটো। এ টাইগাৰ ইন এ জু, এ টাইগাৰ ইন এ ফৰেষ্ট, টাইগাৰ ইন এ চাৰ্কাছ এণ্ড টাইগাৰ ইন এ জংগল, টাইগাৰ ইন এ হাউচ এণ্ড টাইগাৰ ইন এ জেইল। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি, এ টাইগাৰ ইন এ জু এণ্ড টাইগাৰ ইন এ ফৰেষ্ট। বাঘ মুক্ত অৱস্থা আৰু বন্দী অৱস্থাত এই দুটা বস্তু বুজাবৰ কাৰণে কবিতাটি কবি বৰ্ণনা আগবঢ়াইছে আৰু এইটো হৈছে কণ্ট্ৰাষ্ট পইণ্ট হয়। কুৱেশ্যন নম্বৰ 12, বাৰিং হিজ হোৱাইট ফেংছ, হিজ ক্লজ, হোৱাট ইজ দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য লাইন ফ্ৰম দ্য পয়েম এ টাইগাৰ ইন দ্য জু। এই বাৰিং ইন হিজ হোৱাইট ফেংছ এণ্ড ক্লজ, এই কথাখিনি যে কবিতাত উল্লেখ আছে, এই কবিতা ফাঁকিত মানে কোনটো পয়েটিক ডিভাইচ ব্যৱহাৰ কৰা হৈছে? ইয়াত কুৱেশ্যন নম্বৰ 12, মেটাফৰ, চিম্বলিজিম, পাৰ্চনিফিকেশ্যন এণ্ড কনচনেন্স। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 13, দ্য ৱৰ্ড ৰেজ ৰাইমছ উইথ। ৰেজ যিটো শব্দ দি আছে, এই ৰেজ শব্দটোৰ ৰাইমিং ৱৰ্ড কি হ'ব? ভিলেজ, কলেজ, হিউজ এণ্ড কেজ। ৰেজ শব্দৰ সৈতে কেজ শব্দটো ৰাইমিং ৱৰ্ড হয়। ৰাইমিং মানে অন্ত ছন্দ মিল থকা শব্দ। কুৱেশ্যন নম্বৰ 14, দ্য টাইগাৰ শুড বি লাৰ্কিং ইন দ্য জংগল, দ্য ৱাটাৰ হোল, দ্য কেজ এণ্ড শ্বেডো। ইয়াত কবিতাটিৰ 2 নম্বৰ ষ্টেঞ্জাত দিয়া আছে দ্য টাইগাৰ শুড বি লাৰ্কিং ইন শ্বেডো। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 15, দ্য হিজ ষ্ট্ৰেংথ বিহাইণ্ড দ্য বাৰ্ডছ, দ্য পজিটিভ প্ৰনাউন হিজ ৰেফাৰ্ছ টু। এই ইয়াতে যে হিজ শব্দ ব্যৱহাৰ কৰা হৈছে, এই শব্দৰ দ্বাৰা কাক বুজোৱা হৈছে? দ্য চাৰ্কাছ টাইগাৰ, চাৰ্কাছত থকা টাইগাৰটো, দ্য জু টাইগাৰ, চিৰিয়াখানাত আবদ্ধ টাইগাৰটো, দ্য জংগল টাইগাৰ, হাবিত থকা টাইগাৰটো, বাঘটো এণ্ড হণ্টেড টাইগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চিৰিয়াখানাৰ আবদ্ধ মানে কনক্ৰিট চেলত আবদ্ধ টাইগাৰটোকে বুজাবৰ কাৰণে
his strength behind bars এই শব্দখিনি ব্যৱহাৰ কৰে আৰু his শব্দটো সেই চিৰিয়াখানাৰ আবদ্ধ বাঘটোকে বুজোৱা হৈছে Question number 16 terrorizing the village choose an appropriate synonym of terrorizing terrorizing শব্দৰ synonym সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা শব্দ কোনটো হ'ব fearful shocking threatening and horrifying Question number 16 ইয়াতে কি হ'ব horrifying এয়া বিকল্প হ'ব আতংকিত কৰি তোলা Question number 17 আমি ইয়াতে চাইলাও কি প্ৰশ্ন দি আছে In the poem A Tiger in the Zoo by Leslie Norris the tiger's quiet rage indicates আমি কবিতাৰ প্ৰথম স্ট্যান্সা দেখা পাও যে বাঘটো তাৰ খং আছে কিন্তু হে দমন কৰা অৱস্থাত আছে তাৰ কি বুজায় আসলতে forgotten provoked suppressed and oppressed এটা কোৱেশ্চন নম্বৰ 17 ৰ অপচন যেটো সি দি আছে suppressed বা আমি যদি কল লক কন্ডিশন বাঘটো যেটো বন্দী হৈ আছে ওই বাঘের নিজৰ যেটো ট্ৰু নেচাৰ আসল ৰূপ যেটো হিংস্ৰ গুণ সেই গুণটো প্ৰকাশ কৰিব নোৱাৰে Question number 18 according to Leslie Norris a tiger in a zoo has eyes which are কবির মতে কবি লেসলি নরিসের মতে বাঘ যেতিয়া চিৰিয়াখানা তাৰ চকু কেনেকুৱা ferocious brilliant shining and sharp ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি যেটো দি আছে brilliant উজ্জ্বল Question number 19 in the poem A Tiger in the Zoo the line stalking the length of the cage means কবিতাতে উল্লেখ থকা stalking the length of the cage এর অর্থ কি A tiger sees the length of his cage A tiger takes measures of his cage A tiger runs to and fro in his cage A tiger walks slowly in his cage Question number 19 ইয়াত আমাৰ অপচন যেটো ডি দি আছে এই কথাখিনি দ্বাৰা বুজোৱা হয় যে বাঘে সেই পিঞ্জিৰাৰ জোখাৰে কেইখোজমান অগা পিছা কৰে আমাৰ ইয়াতে অপচন ডি যেটো দিয়া আছে হেয়া শুদ্ধ উত্তৰ হ'ব Question number 20 The poet of the poem A Tiger in the Zoo is A Tiger in the Zoo নামৰ যেটো কবিতা আছে এই ইয়াৰ কবি গৰাকীৰ নাম ইতিমধ্যে আমি গম পাইছো লেসলি নৰিস অপচন নম্বৰ কাৰণে সি শুদ্ধ উত্তৰ হয় Question number 21 what is meant by the expressions strength behind the bars in the poem A Tiger in the Zoo strength behind the bars এই কথাখণ্ডৰ দ্বাৰা কবিয়ে কি বুজাইছিল moving up and down locked in the cage terrorizing the village and feeling weak Question number 21 ইয়াৰ অপচন যেটো বি দি আছে বাঘটো যেহেতু পিঞ্জৰাত আবদ্ধ হৈছে বাঘৰ সমস্ত শক্তি সেই পিঞ্জৰাত আবদ্ধ হৈছে সেই কথাখিনি এই কবিতাৰ এই খণ্ডৰ দ্বাৰা প্ৰকাশ পাইছিল Question number 22 he is locked in a concrete cell how does the tiger behave in the concrete cell বাঘে সেই কনক্রিট সেলত থকা অৱস্থাত কেনেকা ধৰণে আচৰণ কৰে Question number 22 ইয়াৰ উত্তৰটি এনেকা হ'ব বিকল্প আমাক দি আছে he is afraid of the visitors তেও দৰ্শনাৰ্থীক তে বেয়া পায় বা তাৰপৰা ভয় পায় he is quite rage he is in great terror he terrorized the villagers ইয়াৰ অপচনটো হ'ব Question number 22 অপচন বি he is in quite rage তাৰ খং আছে কিন্তু হেয়া তেও দমন কৰা অৱস্থাত Question number 23 choose the appropriate word that rhymes with the word cage cage শব্দৰ সৈতে কোনটো রাইমিং ওয়ার্ড হ'ব face raise houses and pail ইয়াৰ শুদ্ধ উত্তৰ হ'ব cage শব্দৰ সৈতে raise শব্দৰ রাইমিং ওয়ার্ড রাইমিং ইতিমধ্যে গম পাইছো অন্ত ছন্দ মিল থকা শব্দ Question number 24 what is the poet's perspective on keeping animals in the zoo as described in the poem A Tiger in the Zoo by Leslie Norris It is beneficial for animals. It is necessary for conservation. It is a form of exploitation. It is a form of entertainment. এই বিকল্পসমূহৰ কোনটো শুদ্ধ হ'ব পাৰে Question number 24 option 0C it is a form of exploitation আমি যেখিনি বনৰীয় প্ৰাণী আছে তেওঁলোক বনতে থাকি দিব লাগে তাৰ মুক্ত অৱস্থা তাৰ যেটো প্ৰাকৃতিক অৱস্থা সেই মতে থাকিব দিব লাগে কবিৰ মতে হৈছিল মুক্ত অৱস্থা থকা যি বনৰীয় জীৱ-জন্তু আছে তাক আমি তেনেকৈ ৰাখিব লাগে তেতিয়াহে সেই এনিমেল বিলাক কি হ'ব হ্যাপি থাকিব Question number 25 In the poem A Tiger in the Zoo Leslie Norris wants freedom for wild animals which of the following lines prove this
কবি লেছলি নৰিছে মতে এই জীৱ-জন্তুসমূহক মুক্ত অৱস্থাত ৰাখিব লাগে এই কথাটো কিহৰ দ্বাৰা বুজাইছে he stalks on his vivid stripes he should be snarling around houses he hears the last voice at night his strength behind the bars question number 25 yet option to b is he should be snarling around the houses এই option b আমাৰ কাৰণে শুদ্ধ উত্তৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজিৰ এই এমসিকিউ খিনি কেনেকৈ পালা আমাক জনাবাচোন আৰু পৰৱৰ্তী কোনটো টপিকৰ এমসিকিউ বা যিখিনি যোৱা বছৰমত পৰীক্ষাত প্ৰশ্ন দি আছিল সেই সমূহ তোমালোকে বিচাৰিছে আমাক জনালে আমি নথিয়ান্ত হ'ম আৰু সেই প্ৰশ্নসমূহ আমি আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু তোমালোকলৈ এটি বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিব ৰাখা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ